ঈদ পাইছেহি আৰু বেছি দিন নাই আৰু এটা দুটাকৈ কাম বনবোৰ হৈছে লাহেকৈ। আৰু আজি আকৌ ৰাতিপুৱাই বুন্দিয়া ভুজিয়া অকণমান আনিছোঁ মাদ্ৰাছাত বিলাই দিবলৈ, কাৰণ আমাৰ বেটাজান আৰু হাছিনৰ ল'ৰা গুডুৱে কামৰচুপীয়া শেষ কৰিলে, এতিয়া কোৰাণ চৰীফ ল'ব আজিৰ পৰা, আৰু সেইকাৰণে অকণমান বিলাই দিওঁ। এতিয়া 6টা বাজিছে ৰাতিপুৱাৰ, আৰু এয়া লৈ গৈছে মাহিনৰ আবুৱে মাদ্ৰাছালৈ। আসসালামু আলাইকুম এভৰিৱান, মই মাহিনুৰ ৰজা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ঈদৰ সময় পাইছেহি, গোটেই কাপোৰ কানিবোৰ উলিয়াই লৈছোঁ। আধা আধুকৈ ধুই আছোঁ, অৱশ্যে একেদিনাই গোটেইখিনি ল'লে বৰ ভাগৰ লাগি যায়। আজি এইখিনি কাপোৰ উলিয়াইছোঁ, পৰ্দাখিনি আৰু বিছনা চিছনা অলপ উলিয়াইছোঁ, চোফাৰ কাপোৰখিনি একেলগে ধুই দিম। এতিয়া অলপ অলপকৈ কাপোৰখিনি মই ধুই আছোঁ মেচিনতে, আৰু তাৰপিছতে এয়া মই বাৰীত সোমাইছোঁ, এটা কঁঠাল ছিঙিবলৈ আহিছোঁ, পাৰোঁ নোৱাৰোঁ নাজানো। শেহতীয়াকৈ ভাবিছোঁ কঁঠালৰ তৰকাৰী বনাওঁ, আজি অকণমান বেলেগ টাইপত বনাম। কঁঠাল এটা চাওঁ হাতে ঢুকি পোৱাত পাম নে নাপাম। এতিয়া অৱশ্যে কঁঠাল পকিবৰে হ'ল। এইটো পকীয়া, এইটো আছে, এইটো ডাঙৰ হ'ব দেখোন। ইয়াৰে এটা নিউ নাই, ওপৰৰ পৰাহে এটা পাৰিব লাগিব, চাপৰত নাই। সেয়া ওপৰত আছে সৰু সৰু, ডাং এডাল লৈ পাৰিব লাগিব, তগৰীকহে ক'ম। কিন্তু কঁঠাল ছিঙিবলৈ গ'লোঁ হয়, কঁঠালখিনি গোটেইখিনি বুঢ়া হৈ গ'ল বোলে, এতিয়া ভাজি খাবলৈ ভাল নালাগিব বুলি ক'লে তগৰীয়ে, আৰু বাদ দিলোঁ কঁঠাল খোৱা। আৰু এতিয়া আহিছোঁ বেলেগ এখন ভাজি বনাবলৈ। আজি বেঙেনা দি চাকচুতে, বেঙেনা দি চাকচুত ভাজোঁ, এনেকৈ খাই পাইছেনে বাৰু? বৰ ভাল লাগে খাই। বেঙেনাখিনি মই সৰু সৰুকৈ কুটি ল'লোঁ আৰু অকণমান নিমখ দি তিয়াই থৈছোঁ, আৰু এইখিনি চাকচুটখিনি ভালকৈ বাছি মেলি ল'লোঁ, জুইত পুৱাই কৰিয়ে অকণমান ধুই আৰু বনাব পৰা যাব। পিঁয়াজ এটা কাটি ল'লোঁ, দুটা কেঁচা জলকীয়া, আদা অকণমান, আৰু নহৰু। এয়া নহৰু বেছি দিয়া নাই, কাৰণ গৰমত বেছি নহৰু খাব নালাগে। তেল দিলোঁ, পিঁয়াজ খাম, হালধি, অকণমান জলকীয়া দিলোঁ, অকণমান গৰম মছলা, জলকীয়া খুন্দি দিলোঁ, আদা নহৰু লগতে নিমখ। প্ৰায় হৈছেগৈ, আৰু মই ইয়াৰ আগতে দুবাৰমান চালোঁ, লৰালোঁ, ধুনীয়াকৈ বেঙেনাখিনি পূৰা মেল্ট হৈ গ'ল। খাবলৈ কিন্তু খুব ধুনীয়া লাগে। এইখিনি ভাতৰ লগতো খাই ভাল লাগে, ৰুটিৰ লগতো ভাল লাগে। আৰু এতিয়া আমাৰ ঘৰলৈ অকণমানি আলহী এতিয়া আহিছে, চাওকচোন। চবতে পৰিব যে, কোন হয়? আমাৰ ঘৰৰ ওচৰৰে ল'ৰা হৈ চাবলৈ আঁতৰি দিয়া। তগৰীক কাপোৰ দিবলৈ আহিছে মাকে, আমাৰ ঘৰৰ অকণমান আঁতৰত। ইমান আমনি নাই ল'ৰাটো, দেখিয়ে মৰম লাগিছে। আজি আকৌ মেহেদি স্কুল যোৱা নাই, তাই গাটো ভাল নহয়। টিকু টিকু এফালে চোৱা, কোন হয়? কিছুমান ল'ৰা ছোৱালী সঁচাকৈ আমনি নাথাকে দেই, চবেই ৰাখিব পাৰে, চবৰ ওচৰলৈকে যায়, অকণো আমনি নাই। দেখিছে কেনেকৈ খেলি আছে, প্ৰথম আহিছে আজি, ধুনীয়াকৈ আছে। চাবলৈ যাম। দুপৰীয়া ভাত পানী হৈ গ'ল, আৰু মায়ে তগৰীয়ে লাড়ু বনাই আছে, মই অকণমান হেল্প কৰি দিছোঁ। এটা পৰি গ'ল, বনোৱা এটা পৰি গ'ল। চব ডাব নাৰিকল দিলা, ঈদৰ নাস্তা পাতি বনোৱা হৈ গ'ল অৱশ্যে, গোটেইখিনি তগৰীয়ে বনাইছে। আৰু ইফালে তিলপিঠা আকৌ চুবেৰে বনাই থৈ গ'ল। এইখিনি হ'ল, আৰু ভাত খাই মেলি আজৰি হ'লোঁ। আৰু আবেলিটো মই কি কৰিছোঁ চাওকচোন। সেইদিনাখন জানেনে, ঘৰতে এটা কুৰ্তি লৈছিলোঁ, কুৰ্তিটো ইমান ভাল লাগিলে। এনেকুৱা কালাৰৰ মোৰ কুৰ্তি পিন্ধাই নাই, সেইকাৰণে ভাবিলোঁ কুৰ্তিটো ল'লোঁ। তাৰপিছতে একদম ধুনীয়া আহল বহল দীঘল আছিল, কিন্তু কি হ'ল জানানে, ধুই দিয়াৰ পাছত গা চাবোৰ ঠিকে আছে, চুটি হৈ গ'ল নহয়, ইমান বেয়া লাগিছে। এতিয়া কি কৰোঁ, উপায় নাই, এটা বুদ্ধি উলিয়ালোঁ আৰু দেখাম আপোনালোকক। ৰেড কালাৰ, আৰু এনেকুৱা কুৰ্তি মোৰ নাই আচলতে, সেইকাৰণে বোলো এবাৰ পিন্ধি চাওঁ কেনেকুৱা লাগে। তাৰপিছত মই আকৌ ধুই পেলাইহে কাপোৰ পিন্ধোঁ, ধুই দিলোঁ, ধুই দিলত চুটি হৈ গ'ল নহয়।
আৰু আচলতে আহল বহলকৈ লৈছিলে 50 চাইজ লৈছোঁ। মোৰ আচলতে 50 চাইজ প্ৰয়োজনে নাই, কিন্তু মই মানে আহল বহলকৈ পিন্ধোঁ যে, সেইকাৰণে গাটো ধুনীয়াকৈ হৈ আছে, খালি চুটি হৈ গ'ল। ঘৰতে অনা লেচ আছিল, আৰু এয়া হৈছে মায়ে চাদৰ মেখেলাৰ ব্লাউজ পিচ এটা আছিল। ব্লাউজ পিচ মানে মায়ে বেলেগ কাপোৰ আনি ব্লাউজ চিলাই লয়, কাৰণ হাত চাতবোৰ দীঘলকৈ পিন্ধে, আহল বহল লাগে গাটো, সেইকাৰণে ব্লাউজ পিচবিলাক থাকি যায়। এয়া ব্লাউজ পিচৰ কাপোৰটো, লেচ এইবিলাকে মই মোৰ কুৰ্তাটো দীঘল কৰাৰ যোগাৰ কৰোঁ, আপোনালোকক দেখাওঁ কেনেকুৱা হয়। এয়া মই চশমা লৈ বহি ল'লোঁ মেচিনত। লেচডাল এয়া কাপোৰ দুডোখৰ হাততো লগাম। আগতে মই এই তলফালে এই দুডোখৰ ইমান দুখৰ লগাই দিম, ধুনীয়া দীঘল হ'ব। এনেকৈ দাগ দি লৈছোঁ পেনেৰে। তাৰপিছত এই লেচডাল চিলাই লগাই যাওঁ। এয়া মই এডাল লগাইছোঁৱেই, বাকীখিনি চিলাই লওঁ। চিলাই আপোনালোকক একেবাৰে শেষত দেখাম কেনেকুৱা হয়, চাব। এতিয়া চিলাই লওঁ। এয়া এডোখৰ মোৰ হৈ গ'ল ফিটিং, লেচ চেচ লগাই ল'লোঁ। আৰু প্ৰথমবাৰ এইবিলাক বুদ্ধি খটাইছোঁ, কেনেকুৱা হয় নাজানো। আচলতে কুৰ্তাটো মোৰ খুব ভাল লাগিছে, আৰু এনেই যোৱাবলৈ মানে মন যোৱা নাই, আৰু চুটিকৈ মই বেয়া পাওঁ পিন্ধি। এতিয়া বস্তুটো এনেকৈ ইয়াত জইন কৰিম, এইটো এতিয়া কাটিব লাগিব এইখিনি। এতিয়া কাটো। এতিয়া হ'লগৈ গোটেই আবেলিটো লাগিল জানেনে। এয়া মই লগাই পেলাই অকণমান বিট এটা এনেকৈ দি দিছোঁ, আৰু এইফালেতো এনেকৈ বাহিৰলৈ ওলাই আছে, অকণ বিটটো ধুনীয়াকৈ দিলোঁ। এইটো মই ওপৰতহে মাৰি দিছোঁ পটি নিচিনাকৈ। আৰু এডাল লেচ আছে, দেখুৱাইছিলোঁ যে আপোনালোকক, লেচডাল লগাই দিলোঁ। এয়া কমপ্লিট কুৰ্তা হৈ গ'ল। বহুত দীঘল হৈ গ'ল, কিন্তু এতিয়া বঢ়িয়া হৈছে পিন্ধিবলৈ। এনেই অকণ পিন্ধি চাইছিলোঁ মই। আৰু হাতটোতো অকণমান যোগাৰ লগালোঁ, ইস্ত্ৰি কৰিব লাগিব, ইস্ত্ৰি কৰা নাই খালি। এই হাতটোতো এইখন লগাই দিলোঁ, লগাই এনেকৈ লেচডাল মাৰি দিছোঁ। আৰু হাতো অকণমান দীঘল হৈ গ'ল, বঢ়িয়া হ'ল এতিয়া। আৰু এইফালে আমাৰ বেটীজনৰ ঈদ লাগিলেই, জেতুকা লগাই দিলোঁ আবেলিতে। আৰু এতিয়া আমাৰ জানমণিজনীক চাওকচোন, আগফালে নিজে সাজি কাচি লৈ ভিডিঅ' বনাই আছে। আগৰ ভিডিঅ' অৱশ্যে, আজিৰ নহয়। আৰু ভালেই লাগিছে অৱশ্যে, মোবাইলতে পালোঁ মই, সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। তাই কিন্তু গম নাপায়, তাই গম নোপোৱাকৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহীৰ ল'ৰাটোক এনেদৰে ছাপোৰ্ট কৰি যাব। এতিয়া মই আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।